নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজি বনাবলৈ লৈছোঁ ভেজ পোলাও। তাৰ বাবে চাউলখিনি ধুনীয়াকৈ ধুই তিয়াই থৈছোঁ। এয়া হ'ল জিৰা ৰাইচ, বাসমতি চাউল কিন্তু নহয় দেই। ভেজ পোলাও যিহেতু বনাইছোঁ সেইটো কাৰণে তাৰ বাবে ভেজিটেবলছখিনি কাটি লৈছোঁ। এয়া স্কোৱাছৰ ধুনীয়াকৈ টুকুৰা টুকুৰ কৰি লৈছোঁ। গাজৰো টুকুৰা টুকুৰ কৰি লৈছোঁ। বিন আৰু এয়া কি জানেনে, এয়া চাওক, গেছ কৰকচোন কি হয়। এয়া হ'ল পটলৰ বাকলিখিনি অকণমান ডাঠকৈ গুচাই তাৰ ভিতৰৰ গুটিখিনি উলিয়াই এনেদৰে টুকুৰা টুকুৰ কৰি লৈছোঁ। আৰু লগত লৈছোঁ পিঁয়াজ। এইখিনিৰে আজি মই ভেজ পোলাওটো বনাম, যিহেতু বেটাই খাব, বৰ বিশেষ আৰু ব্যৱহাৰ কৰা হোৱা নাই। পোলাওটো মই তেলত বনাইছোঁ, মানে তেল মানে ৰিফাইন নহয় দেই, মিঠাতেলতে পিঁয়াজ অলপমান দি তাতে গোটা জিৰা দিছোঁ। গোটা জিৰা বাচ্ছাৰ কাৰণে ভাল বোলে, জিৰাটো খাব লাগে বাচ্ছাই, সেইকাৰণে মই গোটা জিৰা দিছোঁ। আৰু ভেজিটেবলছখিনি দি নিমখ হালধি অকণমান দি ধুনীয়াকৈ ভেজিটেবলছখিনি ভাজি লৈছোঁ। নিমখ হালধিৰ বাহিৰে মই বেলেগ একো মছলাজাতীয় বস্তু একো ইউজ কৰা নাই। এয়া মাজতে বেটা আহিছে দুষ্টামি কৰিবলৈ, মানে জিৰাৰ টেমাটো লৈ লৈছে। আকৌ মই কৈছোঁ যে নল'বা বুলি কোৱাৰ কাৰণে ভয়তে থৈ দিছে। কেতিয়াবা দুই এটা কথা শুনেও বাৰু। এয়া এতিয়া মই ভেজিটেবলছখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে চাউলখিনি দিম। চাউলখিনি দি ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াতে মই ড্ৰাই ফ্ৰুটছৰ যিটো বেটাৰ কাৰণে মই গুড়া বনাই থওঁ সেয়াও দিছিলোঁ, মই ক'বলৈ পাহৰি থাকিলোঁ। সেইখিনিও দি ধুনীয়াকৈ দেখুৱাবলৈও পাহৰি থাকিলোঁ, ক'বলৈও পাহৰি থাকিলোঁ। ধুনীয়াকৈ সেইখিনি গোটেইখিনি ভাজি এতিয়া পানী দি দিছোঁ। পানী দিওঁতে আপোনালোকে দেখিছেই, পানী অকণমান বেছিকৈ দিছোঁ। নৰ্মেলি পোলাওটো অলপমান ঝৰঝৰীয়া হ'বৰ কাৰণে পানী কম দিয়া হয়, কিন্তু মই পানী অকণ বেছিকৈ দিছোঁ। অকণমান চাউলীয়া টাইপৰ নহয়, অকণমান কোমল হ'বৰ কাৰণে পানীটো অকণমান বেছিকৈ দিছোঁ। আৰু এতিয়া শেষত মানে মই ইয়াত দিম অলপমান গাই ঘিউতেই গোটেইখিনি বনাব পাৰিলোঁ হয়, কিন্তু বেটাক মই বেছিকৈ ঘিউ খোৱা নাই, অকণমান দিছোঁ। সেইকাৰণে প্ৰথমতে মিঠাতেলত বনালোঁ, বাকীখিনি লাষ্টত ঘিউ অলপমান দি দিলোঁ। এতিয়া পোলাওখিনি ধুনীয়াকৈ তৈয়াৰ হৈ গ'ল, দেখিছে একদম কালাৰফুল হৈছে। আপোনালোকে আৰু বেলেগ পাচলিও দিব পাৰে বেছি কালাৰফুল হ'বলৈ। মোৰ ওচৰত যিখিনি আছিলে মই সেইখিনিয়ে ব্যৱহাৰ কৰিলোঁ। এয়া মই আপোনালোকক উলিয়াই ধুনীয়াকৈ দেখুৱাই দিছোঁ পোলাওখিনি। চাওক ইমান ধুনীয়া লাগিছে। এয়া ধুনীয়াকৈ পিটিকিও দেখুৱাই দিছোঁ, চাউলীয়া হোৱা নাই, অকণমান মানে ভাতৰ দৰে কোমল হৈছে। যিহেতু বেটাই খাব সেইটো কাৰণে কোমলকৈ বনাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। আজিৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ।